কুৰামূৰত আপকোৰ প্ৰতিষ্ঠা দিৱস পালন, তিনি বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ কুৰামূৰতো বুধবাৰে পালন কৰা হয় আপকোৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস। ৰাজ্যৰ মফচলীয় সাংবাদিকৰ সংগঠন আপকোৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ভাগত সংগঠনটোৰ পতাকা উত্তোলন কৰে জিলা সভাপতি নৱকুমাৰ ডেকাই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় খেল-ধেমালি প্ৰতিযোগিতা। ইয়াৰ লগে লগে শান্তিপুৰ সমূহীয়া ভৱনত নৱকুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা। গাম্ভীৰ্যপূৰ্ণ এই সভাত জিলাখনৰ জ্যেষ্ঠ সাংবাদিক ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক গৌৰীশংকৰ দাস, বিশিষ্ট সাংস্কৃতিক সংগঠক নাট্যকাৰ কীৰ্তেশ্বৰ ৰামচিয়াৰী আৰু সাংবাদিক পিংকু কলিতাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে আপকোৰ ওদালগুৰি জিলা সমিতিয়ে। আপকোৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব ধীৰেন মহলীয়ে আগধৰা এই অনুষ্ঠানত সাংবাদিক জোনাছ বসুমতাৰী, পৱন নাথ, ইন্দ্ৰজিৎ মণ্ডল সমন্বিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। আটাইকে নমস্কাৰ জনাইছোঁ। আজি ৩২ সংখ্যক আপকোৰ প্ৰতিষ্ঠা দিৱস আৰু ওদালগুৰি জিলা সমিতিয়ে এই প্ৰতিষ্ঠা দিৱসটি ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অতি প্ৰত্যন্ত এলেকা শান্তিপুৰ কুৰামূৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু সেই প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ সেই ঠাইখনৰ শান্তিপুৰত ইয়াতে কমিউনিটি হলত আজি প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰিছে আৰু বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপন হৈ গৈছে। পতাকা উত্তোলন হৈ গৈছে, ছাত্ৰ ছাত্ৰীৰ মাজত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। তাৰপিছত আপকোৰ জিলা সমিতিৰ সভাপতি সন্মানীয় নৱকুমাৰ ডেকাৰ মহাশয়ৰ তেখেতৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় আৰু এই মুকলি সভাত আমাৰ লগতে আৰু দুগৰাকী ব্যক্তি, সৰ্বমুঠ 3গৰাকী ব্যক্তিক আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। জ্যেষ্ঠ সাংবাদিক ৰূপে মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে গৌৰীশংকৰ দাসক আৰু মোৰ লগতে সাংস্কৃতিক সংগঠক কীৰ্তেশ্বৰ ৰামচিয়াৰী আৰু জ্যেষ্ঠ সাংবাদিক পিংকু কলিতা, আমাৰ 3গৰাকীকে আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি ইয়াত সম্বৰ্ধনা গ্ৰহণ কৰি অতিশয় আনন্দিত হৈছোঁ আৰু সুখ অনুভৱ এইকাৰণেই কৰিছোঁ যে আজি সংবাদসেৱীসকলৰ এটা পবিত্ৰ অনুষ্ঠানত, এটা পবিত্ৰ কাৰ্যসূচীত আমাক সম্বৰ্ধনা জ্ঞাপন কৰি আচলতে সাংবাদিকসকলকেই ইয়াত সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু তেখেতসকলৰ কষ্ট স্বীকাৰ কৰি তেখেতসকলক তাৰ বাবে প্ৰশংসাও কৰিছে। সাংবাদিকসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি বহু ত্যাগৰ বিনিময়ত সংবাদ সেৱা কৰি আহিছে আৰু এই পূৰ্বাপৰ যি ৰীতি, পূৰ্বাপৰ যি নীতি, পূৰ্বাপৰ যি পৰম্পৰা, সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এতিয়া যদিও আচলতে সুবিধাখিনি হৈছে, যথেষ্টখিনি প্ৰযুক্তিবিদ্যাৰ কাৰণে সুবিধা হৈছে, তথাপি কিন্তু সেই কষ্ট কিন্তু এতিয়াও শেষ হোৱা নাই। গতিকে মই সংবাদসেৱীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল উঠি অহা প্ৰজন্মৰ তেখেতসকলকো মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যেন সকলোৱে কষ্ট স্বীকাৰ কৰি এই বৃত্তিটোক এক সমাজ সেৱাৰ বৃত্তিৰূপে লৈ তেওঁলোকে নিজৰ নিজৰ কামত আগবাঢ়ি যায়, দেশ সেৱাত ব্ৰতী হয়। আৰু মই গণতন্ত্ৰৰ এই চতুৰ্থ স্তম্ভ, এই সংবাদ সেৱাৰ প্ৰতি, সংবাদ জগতখনৰ প্ৰতি, সংবাদসেৱীসকলৰ প্ৰতি সকলো শ্ৰেণীৰ জনসাধাৰণকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ তেখেতসকলক যেন সংবাদসেৱীসকলক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰে, যথাযোগ্য যিখিনি স্বীকৃতি, সেই স্বীকৃতিখিনি যাতে তেওঁলোকে প্ৰদান কৰে বা তেওঁলোকৰ কষ্ট যাতে যিখিনি কষ্ট স্বীকাৰ কৰে তাৰ যেন স্বীকৃতি দিয়ে তেওঁলোকে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।